ভলণ্টিয়াৰসকলক সোনকালে নগৈ কিছু সময় আমাৰ ইয়াত ৰ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু অবিনাশ বৰাক অস্থায়ী কাৰ্যালয়ত বিচৰা হৈছে। যোৱাকালি কিছু স্বেচ্ছাসেৱকে জমা নিদিয়াকৈ গৈছে। আজি পুনৰবাৰ আমি আহ্বান জনাইছোঁ যাতে সকলো স্বেচ্ছাসেৱকে নিজৰ পইচাসমূহ জমা দি থৈ যায়। পৰম শ্ৰদ্ধাভাজন দায়িত্বকৰ্মী ৰাইজ, সম্প্ৰীতি সাংস্কৃতিক কেন্দ্ৰৰ সাহায্যাৰ্থে আমন্ত্ৰণ কৰি অনা ইতিহাস তীৰ্থৰ অহাকালিলৈ তৃতীয় তথা বিদায় নিশা আমি আশা ৰাখিছোঁ গত দুটা দিনত আপোনালোকে আহি আমাক যেনেদৰে সহায় সহযোগিতা আগবঢ়ালে, অহাকালিলৈ আপোনালোকে আমাক এনেদৰে সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। লগতে অহাকালিলৈ পুৱা 10 বজাৰ পৰা আমাৰ অস্থায়ী কাৰ্যালয়ত আগতীয়া টিকেট দিয়া হ'ব। সেয়েহে যিসকল সদাশয় দৰ্শকে অহাকালিলৈ নাটক উপভোগ কৰিম বুলি ভাবিছে তেখেতসকলক পুৱা 10 বজাৰ পৰা অস্থায়ী কাৰ্যালয়ত টিকেট সংগ্ৰহ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি অহাকালিলৈ 7 বজাত